নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আপোনালোকে নিশ্চয় জানে যে পুত্ৰসুখ সকলোৰে ভাগ্যত নঘটে। সন্তান সকলোকে লাগে সঁচা, কিন্তু সন্তানৰ পৰা সুখ পাবলৈ হ'লে আমাৰ কুণ্ডলীত পঞ্চমপতিৰ অৱস্থানৰ ওপৰত বহু কথা গম পোৱা যায়। আচলতে আজি মই আপোনালোকক এই বিষয়ে কিছু ক'ম, আপোনালোকে নিজে চাব পাৰিব। মই কৈছোঁ যে মোৰ উদ্দেশ্য আপোনালোকে নিজে চাব পাৰিব। বিষয়বস্তুটো মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনাৰ য'ত লং দেখাই আছে সেই লঙক এক ধৰি পেলাই আপোনালোকে কাউণ্ট কৰি গুচি যাব। কিন্তু আগতে কৈছোঁ সেইটো আমাৰ নিয়ম। যিহেতু আমাৰ 12টা ৰাশিত 12টা ভাৱ থাকে, সেই ভাৱৰ ওপৰত বিশেষকৈ আমাৰ পঞ্চম ভাৱটো আমাৰ বিদ্যা সূচায় আৰু তাৰ লগত আমাৰ সন্তান স্থানো হৈ থাকে। কিন্তু বিদ্যা ভাৱ হয় আৰু পুত্ৰ ভাৱ হৈ থাকে, দুটা কথা থাকে। যদি পঞ্চমত যদি শুভ গ্ৰহ বহি থাকে বা গ্ৰহ বহি থাকে, আপোনাৰ যিকোনো গ্ৰহেই নহওক কিয় থাকে, ই আপোনাৰ বহুত কথা আছে। তাত কোৱা যায় যে অশুভ গ্ৰহ পঞ্চম স্থানত বহি থাকিলেও সন্তানৰ কাৰণে কিবা এটা হ'লেও, কিন্তু শিক্ষাৰ ক্ষেত্ৰত কি হয় সেইটো আৰু আপোনাৰ কাৰণে উপকাৰ হয়। কথা আছে পঞ্চমত, মই এটা কথা, পঞ্চমত ৰাহু বহি থাকিলে আপোনাৰ আছে পঞ্চম স্থানত ৰাহু, সন্তান প্ৰাপ্তি তলৰ ইফাল সিফাল হ'ব পাৰে, পলম হ'ব পাৰে। কিন্তু সেই যদি আপোনাৰ যাৰ আছে বহি তাৰ পঞ্চমত ৰাহু বহি থাকে, এই ল'ৰাত আপোনাৰ বিশেষকৈ কম্পিউটাৰ ইঞ্জিনিয়াৰ হোৱাৰ মেক্সিমাম চান্স থাকে। কথা দেখাত কিন্তু অশুভ যেন লাগি থাকিল পঞ্চম স্থান, কিন্তু বিদ্যাৰ স্থানত চাব গ'লে কিন্তু সেই জাতকৰ কিন্তু কম্পিউটাৰ ইঞ্জিনিয়াৰৰ প্ৰতি ধাউতি থাকিব। তাৰ লগত বাকীও সম্পৰ্ক আছে, চাব লাগিব, অকল সেয়া নহয়। তথাপিও কৈছোঁ মই যে পঞ্চম স্থানটো সেনেকুৱা বিষয়বস্তু বুলি উচ্চ বিদ্যাৰ ক্ষেত্ৰত বিশেষকৈ কেতু হ'লেও আপোনাৰ আহি যায়, কি হ'লেও ইঞ্জিনিয়াৰলৈ গুচি যাব পাৰে। বা আপোনাৰ কেতিয়াবা দেখা যায় যে কেতুৰ লগত আপোনাৰ বুধৰ যদি সম্পৰ্ক, শনিৰ সম্পৰ্ক হৈ যায়, সেই ল'ৰা ছোৱালী ডাক্তৰী লাইনত গুচি যাব পাৰে। সেইবিলাক আপোনাৰ মেক্সিমাম ডাক্তৰবিলাক, বিশেষকৈ গুপ্ত ৰোগৰ ডাক্তৰ যিবিলাক, সেইবিলাকতো কেতু নহকে নহয়। গতিকে তাত পঞ্চমত কেতু থাকে, সেইবিলাক ল'ৰা কিন্তু প্ৰথম যেতিয়া এণ্ট্ৰেঞ্চ দিব 2-3 বাৰলৈকে নাপায়, তাৰপিছত পাব। ঠিক সেনেকুৱা বহুত কথা থাকে। দেখাত কিন্তু আপোনাৰ কেতু আছে, বিচাৰবিলাক খুব ইম্পৰ্টেণ্ট হৈ থাকে। আমি ঘপাকৈ এটা কৈ দিব নোৱাৰোঁ, নিয়ম নহয়, মই কৈ দিছোঁ। আৰু সেইটো বাদ দিয়ক। মই ক'ব গৈছোঁ যে পঞ্চম স্থান, মই বিদ্যাটো বাদ দিলোঁ। মই ক'ব গৈছোঁ যে পঞ্চম স্থানত পুত্ৰ স্থানৰ পৰা সন্তানৰ পৰা পিতৃ মাতৃ সুখ কেতিয়া পাব, কাৰণ এইবিলাক এটা খুব ইম্পৰ্টেণ্ট বিষয়বস্তু। এইকাৰণে কৈছোঁ যে ধৰক মই এতিয়া আপোনালোকক মই ইয়াত দেখুৱাই দিছোঁ এখন চাৰ্টত, আপোনালোকে নিশ্চয় গম পাব। এই কুণ্ডলীখন আপোনালোকে দেখা পাব। বিশেষকৈ এই কুণ্ডলীখনত এটা খুব ইম্পৰ্টেণ্ট বিষয় হ'ল কি, 1 নম্বৰ মই যি ক'লোঁ এইদৰে লিখি যাব আপোনালোকে। নিজৰ য'ত লং লেখা আছে এইদৰে লিখি যাব, 1, 2, 3 এণ্টি ক্লক, এইদৰে 12টা ভাৱ। আৰু সেইদৰে মই ক'ত মানে পঞ্চমপতি থাকিলে সন্তান সুখ হয় সেইটো কৈছোঁ। প্ৰথম কথা, যাৰ কুণ্ডলীত প্ৰথম কথা এই পঞ্চম ভাৱটোৱে তাৰ যিটো অধিপতি পুত্ৰাধিপতি হৈ যায়, কথা আহিব। গতিকে সেই ফালৰ পৰা কৈছোঁ, এই অধিপতি গ্ৰহ ইয়াত ধৰক পঞ্চমত, ইয়াত আপোনাৰ আমাৰ মংগল হ'ল, ইয়াত কিন্তু মংগল হ'ল আপোনাৰ, কৈছোঁ মই ইয়াত মংগল হ'ল, কাৰণ এইটো বৃশ্চিক ৰাশিৰ জেগা, বুজি পালে। গতিকে এইটোত আপোনাৰ মংগল হ'ল। এই মংগল যদি আপোনাৰ পঞ্চম ভাৱৰ অধিপতি যদি আপোনাৰ লগ্নত বহি থাকে, দ্বিতীয়তে এই পুত্ৰৰ অধিপতি যদি আপোনাৰ আমাৰ এই পঞ্চমপতি যদি আপোনাৰ আমাৰ দ্বিতীয় ঘৰ ধনভাৱ, ধনস্থানত বহি থাকে, এইটো মনত ৰাখিব। যদি আপোনাৰ যদি এই পঞ্চমপতিৰ দ্বিতীয় ঘৰ ধনভাৱ, তাৰ পৰাই বিচাৰ কৰা যায় বহুত কথা। বিশেষকৈ এই ধনভাৱ, এই ধনভাৱৰ পৰা যদি বহি থাকে
সেই পিতৃ মাতৃ কপালত সন্তান সুখ লেখাই আছে থৈ যাব। তাৰ বাহিৰেও কথা ৰাখি গ'ল সপ্তম এই পঞ্চমপতি যদি আপোনাৰ এই ধৰক এই পঞ্চমপতি যদি ইয়াত থাকে চতুৰ্থ ভাৱত থাকে, চতুৰ্থ ভাৱটো আমাৰ মিত্ৰ ভাৱ, মিত্ৰস্থান, আমাৰ বন্ধু বান্ধৱ মিত্ৰ। গতিকে সন্তানে মানে আপোনাৰ পুত্ৰই আপোনাৰ মিত্ৰ, সেইকাৰণে কৈছোঁ। গতিকে পঞ্চমপতি যদি আপোনাৰ মিত্ৰ ভাৱ থাকে, আপোনাৰ সন্তানে আপোনাৰ বন্ধু, খুব ভাল বন্ধু, গতিকে সুখী। যদি আপোনাৰ এই পঞ্চমপতি যদি আপোনাৰ ইয়াত নহয় ডাইৰেক্ট যদি আপোনাৰ ভাগ্যস্থানত বহি থাকে, মনত ৰাখিব, যদি ভাগ্যস্থানত বহি থাকে তেনেহ'লেও অত্যন্ত শুভ হৈ আছে বুলি ধৰি ল'ব আপোনাৰ মানে সন্তান স্থানটো। তাৰ বাহিৰেও এই পঞ্চমপতি যদি আপোনাৰ আমাৰ একাদশ ভাৱত বহি থাকে, একাদশ ভাৱটো আমাৰ আয়ৰ ভাৱ, আমাৰ জীৱনৰ সাফল্যৰ ঘৰ। গতিকে আই ভাৱত যদি বহি থাকে তেতিয়াহ'লে মনত ৰাখিব আপোনাৰ কপালত সন্তান সুখ লেখা আছে। গতিকে আপোনাৰ সন্তানে আপোনাৰ পুত্ৰ আপোনাৰ ছোৱালীয়ে হওক আপোনাৰ বন্ধু, আৰু আপোনাৰ বিশেষকৈ আপুনি সুখ লাভ যিটো কয় সন্তানৰ পৰা সুখ লাভ, সন্তান প্ৰাপ্তিটো কথা নহয়, দেখা পাইছে আপোনালোকে দেখিয়ে থাকে দেখোন। এইদিন এটা পৰহি নেকি পাইছোঁ যে মদ খাব নাপায় নিজৰ বাপেককে মাৰি পেলালে গলত টিপি। চাওক কি কণ্ডিশ্যন, সময় সন্তান লাগে কি হ'ব দেখিছে। ক'ৰবাত দেখিব শুনিব পাব যে নিজৰ পুত্ৰকে দেউতাকে মাৰি দিলে, মাৰি পেলালে, উৎপাত কৰিলে ঘৰত খাই লৈ আহিলে। এইবিলাক বহুত কথা আছে। গতিকে আমি কৈছোঁ আপোনালোকক কোনসকল জাতক বা কোনসকল ব্যক্তিৰ কপালত সন্তান সুখ লেখাই আছে, মই এইটোৱে ক'লোঁ যে আপোনালোকৰ যদি আপোনাৰ পঞ্চমপতি লগ্নত বহি থাকে, যিকোনো লগ্ন সাপেক্ষে পঞ্চমপতি, ইয়াত আপোনাৰ অমুক তমুক বুলি নাই, ইয়াত নাহিব এইবিলাক কিছুমান যি কয় সেইটো অমুক, সেইটো বাদ দিয়ক। মূল সূত্ৰটো এইটো যে এই পঞ্চমপতি যদি আপোনাৰ লগ্নত বহি থাকে, যদি ধনস্থানত বহি থাকে, মনত ৰাখিব, যদি আপোনাৰ ভাগ্যস্থানত বহি থাকে, এনেকুৱা কণ্ডিশ্যনবিলাকত থাকে কি আপোনাৰ বিশেষকৈ সন্তান সুখ প্ৰাপ্তি যোগ হৈ থাকে। দিছোঁ ভালে থাকক, কুশলে থাকক আপোনালোকে। গতিকে এনেকুৱা সৰু সুৰা ভিডিঅ' জানিব লাগে কিছুমান, নিজে চাব পাৰে আপোনালোকে, চাই ল'ব, এনেকৈ মোৰ নিচিনা বহাই ল'ব, মই লিখি দিছোঁ, ঠিক সেইদৰে আপোনালোকে বহাই ল'ব একো নাই। এইটো আপোনাৰ 3 নম্বৰটো ধনস্থান হয়, 103 নম্বৰটো আমাৰ বিশেষকৈ এইটো আপোনাৰ ভাতৃস্থান বুলি কোৱা যায়, আপোনাৰ ভাতৃস্থান, এইটোতো মিত্ৰস্থান হয়, এইটোতো পুত্ৰস্থান হ'ল, এইটোতো ৰিপুস্থান, এইটো সপ্তমটোতো আপোনাৰ পত্নী স্থান, অষ্টমটো আপোনাৰ মৰণ স্থান, দশমটো ভাগ্য, নৱমটো ভাগ্য, দশমটো কৰ্ম, এইটো আয়, এইটো ব্যয়, এইদৰে আমাৰ লেখাই আছে। গতিকে এইবিলাক মূল কথাটো বাকী লৈ ভাল হ'ব পাৰে, কিন্তু এইখিনিত কিন্তু এইকেইটা ক্ষেত্ৰত বিশেষকৈ আৰু কি হয় জানেনে, আপোনাৰ যিকোনো ক্ষেত্ৰতে এইটোৰ পৰা সেইটো লোৱালৈকে এইবিলাক আপোনাৰ বহুত কথা আছে, মই কৈ দিছোঁ। চাব এই চতুৰ্থ ভাৱটো আমাৰ লগ্ন সাপেক্ষে কিন্তু কেন্দ্ৰ ভাৱত, তাৰমানে কি পঞ্চমপতি কোনপতি কেন্দ্ৰত বহি থাকিল। ইয়াৰ পৰা যদি চাব যে 1 2 3 4 2 নম্বৰ ঘৰৰ পৰা 5 নম্বৰ ঘৰটো কেন্দ্ৰস্থানত বহি আছে, ঠিক এইদৰে ইয়াৰ পৰা চাব যে 1 2 3 4 5 কোণত বহি আছে। সেইদৰে আপোনাৰ এইটো আপোনাৰ চাওক, এইটো পঞ্চমৰ চিধা হ'লে আপোনাৰ ইফালৰ পৰা চাব গ'লে আপোনাৰ এইবাৰ 1 2 3 4 5 6 7 নম্বৰ কেন্দ্ৰস্থান, ওই কেন্দ্ৰস্থানতে বহি আছে, নহয় কোণত বহি আছে, পাৰ্থক্য শেষ নেকি। এইটো বাৰু সেইটো কেন্দ্ৰ, সেইকাৰণে এইকেইটা কেন্দ্ৰ কোণৰ কথা আমাৰ প্ৰায় কোৱা যায় যে কেন্দ্ৰ কোণত গ্ৰহ থকা, কেন্দ্ৰ কোণত শুভ ভাৱ প্ৰতি দৃষ্টি থকা, সম্পৰ্ক থকা, এইবিলাক ফল সদায় শুভ। দিছোঁ গম পালে।
চাই ল'ব আপোনালোকে নিজে বহাই পেলাই এবাৰ নিজৰ কুণ্ডলীখন তেতিয়া গম পাব। কাৰণ তাতে কথা কোৱাই আছে যে এইবিলাক খুব কম থাকে, বৰ বেছি শতকৰা 5জনৰ কপালত থাকে এনেকুৱা এই যিটো যোগৰ কথা কৈছোঁ। বাকী আৰু ইফাল সিফাল থাকিবই, মানে তাৰ লগত কিছুমানতো অতি বেয়া থাকে আৰু গমেই পাওঁ, সেইটো ক'ব নাযাওঁ মই, এৰিছোঁ। ভালে থাকক, কুশলে থাকক, আজিলৈ ইমানে।